पहुंच गया रे हम लोग मंगल दई কিমান বেছি এক্সাইটেড হৈছে মই 1 2 3 কোৱাৰ লগে লগে ঠিক আছে ৰেডি আছে 1 2 3 থ্যাংক ইউ তো প্ৰথমতে পৰিচয়টো দি লৈছো নাম কৌশিক কলিতা ঘৰ পাঠশালা তো আজিৰ পৰা 3.5 বছৰ আগতে এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈছিল আৰু এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত কৰাইছিল হি ইজ নান আদাৰ দেন আৱাৰ ৰেসপেক্টেড ৰিজনেল টিম কোঅৰ্ডিনেটৰ এণ্ড সিনিয়ৰ ৰিচিভাৰ মিষ্টাৰ নিৰঞ্জন দাস ছাৰ আৰু ছাৰৰ এটা জবৰদস্ত তো আজিৰ পৰা 3.5 বছৰ আগতে বিভিন্ন ধৰণৰ প্ৰাইভেট চেক্টৰত কাম কৰি আছিলোঁ কিন্তু মানে কি লাইফ কৰা আছিল মানে অপৰচুনিটি বিচাৰি আছিলোঁ কাম কৰি থকাৰ পিছত যিটো কাম কৰি আছিলোঁ সেই কামটোত মই স্যাটিসফাইড আছিলোঁ কিন্তু নিৰঞ্জন দাস ছাৰে এনেকুৱা এটা মোক ফৰ্মুলা দেখালে যিটো আজি আফিফ ছাৰে মোক মানে কি আমাক প্ৰত্যক্ষভাৱে দেখাই দিলে ESPI ফৰ্মুলা আৰু তেতিয়া মই চিন্তিত হ'লোঁ যে আহিব লগা দিনত যদি মই কিবা কৰিব লাগিব তেতিয়াহ'লে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং কৰিব লাগিব पढ़ोगे तो मिलेगा ढेर सारा ताली विश्व में जय हिंद ভালে আছে সকলে মঙ্গলদৈ তো আজি এই আমাৰ সেন্ট্রাল জিডিএস ডিজাইন কৰা আমাৰ টিম 7 সিস্টাৰৰ যিবিলাক আমাৰ ম্যানেজমেন্ট আছে তাৰ ভিতৰত আমাৰ বহুত কেইটামান লিডাৰ আমাৰ লগত আজি উপস্থিত আছে তো মই প্ৰথমতে আমাৰ জিটিসি লিডাৰ ওয়ান এন্ড অনলি মিস্টাৰ বিতুপন দাস ছাৰক মই শ্ৰদ্ধা জ্ঞাপন কৰিছো তেখেতৰ লগতে আজি আমাৰ মঞ্চত আছে আমাৰ আইটিসি লিডাৰ আছে আমাৰ দীপেন কোঁৱৰ ছাৰ আছে তো তেনেকৈ সকলোৰে নাম লোৱাটো সময়ৰ অভাৱ আছে গতিকে মই সকলো আইটিসি সিটিসি এনটিসি আৰু আৰটিসি সকলো মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নাম দিবাকৰ সিংহ ঘৰ ৰৌতা আজিৰ পৰা 3.5 মান বছৰ আগতে মই এটা ডিসিশন লৈছিলোঁ যে মই ডাইৰেক্ট সেলিং কৰিম মই বুজা নাছিলোঁ মই এখন প্ৰাইভেট জব কৰি আছোঁ আজিও কৰি আছোঁ প্ৰাইভেট জব তো সেই জব কৰাৰ পিছতো মই যিখিনি সময় মই পাইছোঁ সেইখিনি সময় মই এই বিজনেছত দিয়াৰ কাৰণে মোৰ এটা ইনকাম প্লাস কৰিব পাৰিছোঁ এক্সট্ৰা ইনকাম কিন্তু এই ডিসিশনটো মই 3.5 বছৰ আগত লৈছিলোঁ তো ডিসিশন লোৱাৰ কাৰণে আজি মই আপোনালোকৰ সন্মুখত এসকিসি হিচাপে থিয় হৈ আছোঁ আৰু মোৰ একচুৱেলি ডিসিশন লোৱাৰ পিছত বহুত কাৰণ আছে তাৰ মাজত এটা কাৰণ আপোনালোকক কৈছোঁ মোৰ ড্ৰিম আছে ইয়াত বহি থকা প্ৰতিজন ব্যক্তিৰ ড্ৰিম আছে নহয় জানো কিন্তু ড্ৰিম বিলাক কেতিয়াবা আপোনালোকে ভাবি যাব আপুনি যিটো জায়গাত আছে ড্ৰিমটো ড্ৰিম হৈ থাকি যাব নেকি মইও ভাবিছিলোঁ কি হ'ব বহুত উৰিব মন আছে আকাশ কিন্তু কোনো অপৰচুনিটি পোৱা নাছিলোঁ কিবা এটা প্ৰাইভেট জব কৰি আছোঁ সংসাৰ চলাই আছোঁ কিন্তু সেই সময়তে 3.5 বছৰ আগতে মই ডাইৰেক্ট সেলিং বুজি পাইছিলোঁ এটা সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছিলোঁ আমাৰ আফিফ ছাৰে কৈছে অলৰেডি যে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব লাগিব লোৱাৰ কাৰণে আজি মই এনেকুৱা এটা প্লেটফৰ্মত আছোঁ য'ত মই যি বিচাৰোঁ যি সকলোৱে বিচাৰোঁ যিমান টকা ইনকাম কৰিব লাগে ইয়াত সব গোটেইখিনি মই গম পাইছোঁ তো আজি 3.5 বছৰ ধৰি মই একেৰাহে দিনে ৰাতি কাম কৰি আজি মই চেষ্টা চলাই আছোঁ আৰু মোৰ টিমৰ মেম্বাৰক মই সকলোকে এই ড্ৰিমটো সকলোৰে ড্ৰিম জগাই তাক সপোনৰ জগাই এই ৰাস্তাত উপনীত কৰিবৰ কাৰণে মই সিদ্ধান্ত লৈছোঁ আৰু অনাগত দিনত মই ডায়মণ্ড হ'ম বুলি সিদ্ধান্ত লৈছোঁ 3 আগষ্ট यानी টুডে মই সেইদিনাখন ওট লৈছোঁ তাৰ প্ৰমাণ yes or no টিম 7 সিস্টাৰৰ বেনাৰত আজি মঙ্গলদৈ এই আমাৰ সাহিত্য সভাখনত আমি জিকিলোঁ ন আৰু ভৱিষ্যতটো আমি জিকি যাম ৰেডি আছে তো মই পৰিচয় দিছোঁ দিলজিৎ পাঠক ঘৰ যোৰহাট তো ফাৰ্ষ্ট অফ অল মই থেংক দিম ভগৱানক যাৰ আশীৰ্বাদত এই গ্ৰেট অপৰচুনিটিটো পালোঁ দ্বিতীয়তে মোৰ পিতৃ মাতৃক মই সেৱা জনাম
আজি য'তে নাথাকক তেওঁলোকে হাত দিয়ে থাকক আৰু মই সুযোগতে মই এনে এজন ব্যক্তিৰ নাম স্পেচিয়েলি ল'ব লাগিব যিজন ব্যক্তিয়ে মোক এক গ্ৰেট মানে বিজনেছ অপৰচুনিটি প্ৰভাইড কৰিছে আৰু সেইজন ব্যক্তি হৈছে টিম টাইকনছ ইণ্টাৰনেশ্যনেলৰ প্ৰতিষ্ঠাপক য়ংগেষ্ট ITC ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ এটা ভূটান তৰাৰ নিচিনাকৈ জিলিকি আছে youngest Korapati is none other than one and only Mr. and Mrs. Sanjay Parasar. ডাইৰেক্ট চেলিঙৰ এই যিটো অৱস্থা গোটেই ভাৰতবৰ্ষত বাট আজিৰ দিনত ডাইৰেক্ট চেলিঙৰ যিটো ধাৰণা আমাৰ সেই ধাৰণা এতিয়া নাই আৰু 2000 চনত যেতিয়া মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত প্ৰথম কৰিছিলোঁ মই কয়লা বুলি গম পোৱাৰ পিছত মই কি কৰিছিলোঁ ডিছপ্লেটৰ ইণ্ডাষ্ট্ৰী বহাইছিলোঁ তাতো দেখাৰ মোৰ অভিজ্ঞতা নাই সেইটো ইণ্ডাষ্ট্ৰী বাদ দিলোঁ তাৰপিছত মেচিন আনি ঘৰত বহাই মই কি ভাবিলোঁ মেচিন আনি হালধি জিৰা গুড়া ধনিয়া গুড়া বেপাৰ আৰম্ভ কৰিলোঁ চাকৰি কৰাৰ ধান্দা কোনো নাছিল এতিয়াও নাই তাতে বিলিভ আছিল নিজৰ যে জীৱনত যদি কিবা কৰোঁ মই বিজনেছে কৰিম তো তাতো ছাকচেছ নহ'লোঁ কিন্তু সৌভাগ্যৰ কথা এইটো এনেকুৱা এটা বিজনেছ ইয়াত হেল্প কৰাৰ কাৰণে কোন আছে আমাৰ প্লেন্সৰ কাৰণে আপি হুছেইন ছাৰে কৈছে আইডি লগিন হোৱাৰ পিছত ছিষ্টেম আছে আইডি লগিন হোৱাৰ পিছত মেনেজমেণ্ট আছে আইডি লগিন হোৱাৰ পিছত হাৰ্ভিছ আছে একাডেমি আছে আৰু আইডি লগিন হোৱাৰ পিছত আপোনালোকৰ লগত কোন আছে আমি আজি বহি আছো হেল্ল 95% কাজ দেখা যায় বহুত দুটা প্ৰত্যেকজন ব্যক্তি লেফট সাইড আছে নে নাই কোনে মোৰ যদি লাইফ চেঞ্জ হ'ব পাৰে আপোনালোকৰ হ'বনে নহয় প্ৰত্যেকৰে লাইফ চেঞ্জ হ'ব মই চাকৰি ল'লে মোৰ লাইফ একো জিংগেলৰে নহ'ল আজি দেশ বিদেশ ভ্ৰমণ কৰিলোঁ সম্ভৱ নহ'লতে আজি যিমানখিনি প্ৰপাৰ্টি কৰিলোঁ যিটো চাকৰি কৰিও মোৰ ভাইটি মোৰ দাদাতে 40 বছৰ ৰিটায়াৰমেণ্টৰ দাদাতে যিখিনি কৰিব পৰা নাই সেইখিনি ইনকামৰ 4 বছৰত কৰিছোঁ বিচাৰোঁ মোৰ গাড়ীখন চাব কোনে কোন কোন আহিছে বহুতে কৈ আছে আপোনাৰ গাড়ীখন চাব আহিছোঁ কোন কোন আহিছে আপোনাৰ গাড়ীখন চাব কাৰণে আৰু মোক চাব কাৰণে কোন কোন আহিছে আৰু দুইটাক চাব কাৰণে কোন কোন আহিছে অ'কে নাই জব কৰিছোঁ একো নাই সকলোকে মই পুনৰ মোৰ অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলোকে কিয়নো যিখিনি মৰম আপোনালোকৰ পৰা মই পাইছোঁ সেই মৰমৰ উপহাৰ হিচাপে মই আপোনালোকক এই আধা ঘণ্টা 45 মিনিট সময় কিমান দিব পাৰিম সেইখিনি ভগৱানৰ ওপৰত এৰিছোঁ আৰু যিখিনি কম মই অন্তৰৰ পৰা ক'ব চেষ্টা কৰিম আছে মোৰ লগত 45 মিনিট সময় আছে আছে মই সৰ্বপ্ৰথমে মই অনলাইনত বহি থকা মোৰ কলিগ মোৰ বিজনেছ পাৰ্টনাৰ আমি একেলগে বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ ছমাহমানৰ পিছতে বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ মোৰ লগত আৰু আজি তেখেতৰ ইতিহাসৰ ওপৰত ইতিহাস ৰচিছে মিষ্টাৰ দীপেন কোঁৱৰ ছাৰ प्रोग्राम खत्म हो गया अभी जाने का बारी है ठीक है तो फिलहाल हम लोग मंगोलिया से फिर रिटर्न रोहटा जा रहे हैं ठीक है अरे सिर्फ मार सेकंडा आई सर हाँ পরে কথা কই স্যার পরে ওই যে স্যার কই স্যার খারাপ লাগছে আসেন হ্যাঁ तो बुनी मारी